মৰিগাঁও অসামৰিক চিকিৎসালয়ত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন বুধবাৰে অল আছাম ফাৰ্মাচিষ্ট ছাৰ্ভিচ এছ'চিয়েশ্যন চমুকৈ আপছাই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ STHC চিভিল কনফাৰেন্স হলত বিশ্ব ফাৰ্মাচিষ্ট দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা ভাগত পতাকা উত্তোলন কৰি চিকিৎসালয়খনত স্বচ্ছতা অভিযানৰ লগত সংহতি ৰাখি চৌহদত চাফাই কাৰ্যসূচীও সমাপন কৰে। আনহাতে উক্ত অনুষ্ঠানত জিলাখনত স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ থকা বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা অহা ফাৰ্মাচিষ্টসকলৰ লগতে এছ'চিয়েশ্যনটোৰ জিলাৰ সভাপতি মাৰফত চৌধুৰী আৰু সম্পাদক ৰাবুল ইছলাম উপস্থিত থাকে। ইয়াৰ উপৰিও বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডক্টৰ লক্ষীধৰ দাস। উল্লেখ্য যে ফাৰ্মাচিষ্ট মিটিং গ্লবেল হেল্থ নিডছক থিম হিচাপে লৈ জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত নিয়োজিত এই ফাৰ্মাচিষ্ট স্বাস্থ্যকৰ্মীসকলে এই অনুষ্ঠানতে পুনৰবাৰ জনসাধাৰণৰ হৈ নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ পণ লয়। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। বিশ্ব ফাৰ্মাচিষ্ট দিৱসটো আচলতে আমি প্ৰতি বছৰ পালন কৰোঁ। তাকে সংগতি ৰাখি আজি বছৰ আমি পালন কৰিলোঁ। এই উপলক্ষে আমি প্ৰথমে পতাকা উত্তোলন কৰি ৰাতিপুৱা 9টা বজাত, তাৰপিছৰ পৰা আমি 11:30 পৰা মৰিগাঁও অসামৰিক চিকিৎসালয়ত চাফাই অভিযান চলাইছিলোঁ স্বচ্ছ ভাৰতৰ লগত সংগতি ৰাখি। এই হিচাপে আমাৰ ফোন স্পেচটো গোটেইখিনি আমি চাফ চিকুণ কৰি তাৰপিছত আমি অ'পেন ছেশ্যনত আহিলোঁ। আৰু মেইন উদ্দেশ্য আচলতে আমি ফাৰ্মাচিষ্টখিনি কি আৰু আমি ফাৰ্মাচিষ্টখিনিৰ কাৰণে কমিউনিটিৰ কাৰণে কি কৰিব পাৰোঁ সেই কথাটো এলাৰ্ট কৰাটোৱে আমাৰ হ'ল এই ফাৰ্মাচিষ্ট দিয়াৰ উদ্দেশ্য। যেনেকৈ ধৰক আমি প্ৰেছক্ৰিপশ্যন এটা দিলোঁ, ডক্টৰে লিখিলে, লিখাৰ পিছত তেওঁক আমি যে দৰৱটোৱে ৰাতিপুৱা খাব, আবেলি খাব, আহাৰ কৰাৰ পিছত খাব, আগত খাব, সেইটোৱে কথা শেষ নহ'ব। তেওঁ কি দিছে প্ৰত্যেকটো কথা আমি বুজাই দিব লাগে যে আপোনাক টেষ্টটো পৰীক্ষা কৰিব দিছে, আপোনাক এক্সৰে এটা কৰিব দিছে, এইখিনি কৰাৰ পিছত আপুনি এনেকৈ ডক্টৰক দেখুৱাব লাগিব আদি কৰি এই প্ৰতিটো কথাই আমি সুন্দৰভাৱে বুজাই দিব লাগে। এজন ডক্টৰে পটকৈ লিখোঁতে কেতিয়াবা ভুল হৈ যাব পাৰে। এটা পাৱাৰ এটা থাকে, 400 পাৱাৰ ঔষধ এটা 500 লিখি দিব পাৰে। সেইটো কাৰেকশ্যন কৰাটো আমাৰ দায়িত্ব। মই গ্ল'বেলি ডিউটি কৰি আহিছোঁ, ইণ্ডিয়াৰ বাহিৰতো মই ডিউটি কৰি আহিছোঁ। তাত দেখিছোঁ, মই বিশেষকৈ মই গৌৰৱেৰে ক'ব পাৰোঁ যে ইণ্ডিয়াৰ ভিতৰত চবতকৈ লিটাৰেচি আছে কেৰেলাৰ ফাৰ্মাচিষ্টখিনি আৰু অসমৰ ফাৰ্মাচিষ্টখিনি। গ্ল'বেল লেভেলত মই চৌদি আৰবত ডিউটি কৰি আহিছোঁ। ফাৰ্ষ্ট পজিশ্যন পায় কেৰেলাখিনি, ছেকেণ্ড পজিশ্যন কিন্তু অসমৰখিনিয়ে পায়। আমাৰ যিটো পলাইটনেছ এইটো কিন্তু চবেই একচেপ্ট কৰিছে, আনকি আমাক প্ৰিফাৰেঞ্চটো বহুত দিয়ে তাত। গতিকে মই ভাবোঁ আমাৰ যিটো অসমৰ ফাৰ্মাচিষ্ট ভাল ছাৰ্ভিচ দি আছে সমাজত, আৰু সমাজত ভাল ছাৰ্ভিচ আগলৈ দিব যদি ৰাইজৰ সহযোগিতা পায়। আৰু যিটো মানুহৰ যিটো ধাৰণা, গাঁৱলীয়া মানুহ এতিয়াও 80% 70% মানুহ আছে যিসকলে মেডিচিনৰ কথা নাজানে, যে মই এটা অসুখ হ'লে মই নিজে খাই দিম মেডিচিনটো বা খাব নালাগে, এই কথাটো নাজানে, তেওঁলোকে খাই দিয়ে কেতিয়াবা এনেকুৱা আমাক আহি পেলাই নাম কাঢ়ি ঔষধ বিচাৰে। কিন্তু এইটো আচলতে হ'ব নালাগে। মই মানুহক এইটোৱে মেছেজ দিব বিচাৰোঁ, ৰাইজক এইটোৱে মেছেজ দিব বিচাৰোঁ যে আপোনালোকে ছেল্ফ মেডিকেশ্যন কেতিয়াও নকৰিব। আজি এই সন্ধিখনত অল ফাৰ্মাচিষ্টৰ সন্ধিখনত মই ৰাইজলৈ এটাই অনুৰোধ, আপোনালোকে যিকোনো বেমাৰ হওক নিজে দৰৱ নাখাব, কাৰণ আপোনালোকে দৰৱৰ পাৰ্শ্বক্ৰিয়াখিনি নাজানে। যদি নাজানি আপুনি খোৱাৰ পিছত আপোনাৰ এনেকুৱা হয় যে যেতিয়া ডক্টৰৰ ওচৰত আহে আপুনি ডক্টৰে প্ৰেছক্ৰিপশ্যন দিব, কিন্তু আপোনাৰ বেমাৰ ভাল নহয়। কাৰণটো আমি নিজে দৰৱ খাওঁ। ডক্টৰে প্ৰথমে যেতিয়া বেমাৰ এটা ডিপেণ্ড কৰে, প্ৰথম ষ্টাৰ্টিং কৰে সৰুৰে পৰা, কম পাৱাৰৰ পৰা আৰম্ভ কৰি লাহে লাহে বঢ়াই লৈ যায়। যেতিয়া তেওঁ 10 পাৱাৰৰ খাই আহিব, আমি ডক্টৰ আৰম্ভ কৰোঁ 1ৰ পৰা, তেতিয়াতো তাক খাওঁ নহয়। তেতিয়া মানুহৰ কাৰণে এটা ৰিপৰ্ট হয়, এই ভাল নহয়, ডক্টৰ ভাল নহয়, তাত পাতি খাই মানুহে ঘূৰি বহুত টকা পইচা লোকচান কৰিব লগা হয়। ৰাইজক এটাই অনুৰোধ যে আপোনালোকে ছেল্ফ মেডিকেশ্যন নকৰিব আৰু উপযুক্ত পৰামৰ্শ লৈ দৰৱ খাব। এজ এ ফাৰ্মাচিষ্ট মই এইটো ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হিচাপে আজি মৰিগাঁও চিভিল হস্পিটেলত তেওঁলোকে অৰ্গেনাইজ কৰিছে, আৰু মই নিমন্ত্ৰিত অতিথি হিচাপে আজি ইয়াত প্ৰেজেণ্ট আছোঁ। আচলতে ফাৰ্মাচিষ্টসকলৰ যি সমাজৰ প্ৰতি যি সেৱা, সেইটো বহুত এটা গুৰুত্বপূৰ্ণ সেৱা। তেওঁলোকে ডাক্তৰৰ লগত যদি সোঁহাতে যদি ফাৰ্মাচিষ্ট আছে, বাওঁফালে নাৰ্ছিং ষ্টাফ থাকে। গতিকে আমি পেৰিফেৰী হস্পিটেল হওক বা চিভিল হস্পিটেল হওক, সকলোতে তেওঁলোকৰ যি সেৱা সেইটো বহুত গুৰুত্বপূৰ্ণ। আচলতে ফাৰ্মাচিষ্ট অবিহনে আমাৰ গোটেই মেডিকেল যি চিকিৎসা ব্যৱস্থাটো সেইটো আচলতে অসম্পূৰ্ণ হৈ ৰ'ব। আৰু তেখেতসকলে আজিও হিউমেনিটিৰ নামত, মানৱীয়তাৰ নামত যিখিনি সেৱা কৰিছে সেইখিনি আচলতে প্ৰশংসনীয়, আৰু তেখেতসকলৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতলোকৰ আজি কাৰ্যসূচীটো সফল হোৱাৰ কাৰণে
মই তেখেতসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা কথা হ'ল যে যিকোনো বস্তুৱে আচলতে এনি সেৱা দিবলৈ গ'লে ছাৰ্ভিচ দিয়া আৰু লোৱা দুইজন মানুহৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকে। আচলতে এইটো একপক্ষীয় নহয়, যি ছাৰ্ভিচেই দিয়ক, আজি ফায়াৰ ব্ৰিগেডেই হওক, ডাক্তৰেই হওক, অন্য কিবাই হওক, গতিকে যদি যিসকলে ছাৰ্ভিচ ডেলিভাৰী কৰিব তেওঁলোকেও মিনিমাম যিখিনি নৰ্মছ আছে সেইখিনি মেইনটেইন নীতি নিয়ম মানি ছাৰ্ভিচ দিব লাগিব, আৰু যিসকলে ল'বলৈ যাব তেওঁলোকেও সেইখিনি নীতি নিয়ম মানি চলিব লাগিব। এই দুইটাৰ মাজত যেতিয়া সামঞ্জস্যটো নোহোৱা হয় তেতিয়া আচলতে অপ্ৰীতিকৰ পৰিৱেশ হয়। আচলতে এইটো এটা একপক্ষৰ কথা নহয়। আচলতে বহু ক্ষেত্ৰত যদি লোৱাসকলে মানে অসুবিধা হৈছে, কেতিয়াবা দিয়াসকলৰ অসুবিধাৰ কাৰণেও অপ্ৰীতিকৰ পৰিৱেশ হয়।